মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2024 স্বদেশ অধ্যয়নৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ সলিউশন লৈ উপস্থিত হৈছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ কোশ্চিন পেপাৰ সংগ্ৰহ কৰাত পলম হোৱাৰ কাৰণে মই তোমালোকৰ আগত এই কোশ্চিন পেপাৰখন সলিউশন পৰীক্ষাৰ পিছে পিছে কৰি দিব পৰা নাছিলোঁ। কোশ্চিন পেপাৰটো সংগ্ৰহ কৰা হৈছে, সেইটোকে মই ভাবিলোঁ তোমালোকৰ আগত কোশ্চিন পেপাৰখন সমাধান কৰি আগবঢ়াওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকক আৰু এটা কথা জনাই থওঁ যে তোমালোকৰ যিখন ছ'চিয়লজি কোশ্চিন পেপাৰ আছিল সেইখিনিও ইতিমধ্যে মোৰ হাতত আহি পৰিছে। মই তোমালোকৰ আগত ছ'চিয়লজিৰ কোশ্চিনো সমাধান আগবঢ়াম। গতিকে যিসকলে অহা পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বা, তোমালোকৰ কাৰণে এই কোশ্চিন পেপাৰখন এটি মডেল কোশ্চিন হিচাপে ইউজ হ'ব আৰু কোশ্চিনসমূহ চাই তোমালোকে এনচাৰসমূহ কেনেকৈ লিখিব লাগিব আৰু পৰীক্ষাত কি ধৰণৰ সমাধান বা প্ৰশ্ন আহে সেইখিনি তোমালোকে জানিব পাৰিবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বদেশ অধ্যয়নৰ প্ৰশ্নলৈ যাওঁ। পোনপ্ৰথমতে তোমালোকক জনাই থওঁ যে স্বদেশ অধ্যয়ন ফাৰ্ষ্ট ইয়াৰৰ কাৰণে 80 মাৰ্কৰ হ'ব থিয়ৰী আৰু তোমালোকৰ 20 মাৰ্কছ প্ৰেক্টিকেল হ'ব। নিশ্চয় তোমালোকে এইখিনি গম পালা। আৰু 80 মাৰ্কৰ কোশ্চিনৰ ধৰণটো তোমালোকৰ গ্ৰুপ এ আৰু বি হিচাপে আহিব। গ্ৰুপ এ তোমালোকে হিষ্টৰী পাবা, তাতে 40 মাৰ্ক পাবা আৰু এই 40 মাৰ্কসমূহ তোমালোকে 1 মাৰ্কৰ 6টা প্ৰশ্ন, 2 মাৰ্কৰ 4টা প্ৰশ্ন, 4 মাৰ্কৰ 5টা প্ৰশ্ন আৰু 6 মাৰ্কৰ এটা প্ৰশ্ন পাবা। ঠিক তেনেদৰে তোমালোকে জিঅ'গ্ৰাফি পাৰ্টৰো একেই ধৰণৰ প্ৰশ্নৰ এলটমেণ্ট তোমালোকে পৰীক্ষাত পাবা। তোমালোকে এই ধৰণে পঢ়িলেহে পৰীক্ষাত সম্পূৰ্ণৰূপে সলিউশনসমূহ কৰিব পাৰিবা। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত গ্ৰুপ এ অৰ্থাৎ হিষ্ট্ৰীৰ পৰা কোশ্চিন 1 আৰু 2 অৰ্থাৎ 1 মূল্যাংকৰ 6টা প্ৰশ্ন আৰু 2 মূল্যাংকৰ 5টা প্ৰশ্ন, মুঠ 16 নম্বৰ, আৰু গ্ৰুপ বি অৰ্থাৎ ভূগোল পাঠৰ পৰা 1 মূল্যাংকৰ 6টা প্ৰশ্ন আৰু কোশ্চিন নম্বৰ 2 মূল্যাংকৰ 5টা প্ৰশ্ন, মুঠ 16 নম্বৰ, টোটাল 32 নম্বৰ আলোচনা কৰিম। নেক্সট ভিডিঅ'ত মই পাৰ্ট 2ত তোমালোকৰ আগত হিষ্টৰী কোশ্চিন দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে সেই ভিডিঅ'টো চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' মই তোমালোকৰ আগত আৰম্ভ কৰিলোঁ। ইয়াতে দেখা কোশ্চিন 1 আছে, তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা। যোৱা 2024ৰ পৰা এটা চিষ্টেম কৰিছিল যে কোশ্চিন পেপাৰখন বোথ ইংলিছ, অসমীয়া, বাংলা আৰু বড়ো ভাষাত দিছে। সেইকাৰণে কোশ্চিন পেপাৰ অকণমান দীঘল হ'ব। যিবিলাক ইংৰাজী, বাংলা বা বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছে, তোমালোকেও কোশ্চিন পেপাৰখনৰ সমাধানসমূহ ইউজ কৰিব পাৰা। পোনপ্ৰথমতে মই তোমালোকৰ আগত এই কোশ্চিন পেপাৰৰ মুখে মুখে কৈ যাম, পিছত কোশ্চিনৰ সমাধানসমূহ তোমালোকে স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম। এই হস্তিবিদ্যাৰ নামৰ গ্ৰন্থিখিনিৰ লেখক হ'ল 1 সুকুমাৰ বৰকাইত, 2 কবিৰাজ চক্ৰৱৰ্তী, 3 দৈতাৰী ঠাকুৰ, 4 ৰামানন্দ ধীশ। শুদ্ধ উত্তৰ হ'ব 1 সুকুমাৰ বৰকাইত। প্ৰশ্ন বিলৈ আহা। 2 নং প্ৰশ্নত কৈছে পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? 1 প্ৰতাপ সিংহ, 2 মোগলসকল, 3 স্বৰ্গদেউ চুকাফা, 4 ব্ৰিটিছসকল। গতিকে শুদ্ধ উত্তৰ হ'ব 1 প্ৰতাপ সিংহ। গতিকে প্ৰতাপ সিংহই কি পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল।
প্রশ্ন সি, আহোমসকল কোন জাতির অন্তর্গত? 1 টাই জাতি, 2 ভূঞা জাতি, 3 কছাৰী জাতি, 4 মাউলুং জাতি। গতিকে তোমালোকে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব টাই জাতি। 1 নম্বৰ টাই জাতি, আহোমসকল টাই জাতিৰ অন্তর্গত। রংঘর ড্যাশ অবস্থিত? ডি নম্বর 1 তেজপুর, 2 শিৱসাগৰত, 3 গুৱাহাটীত, 4 ধুবুৰীত। গতিকে আমি নিশ্চয় গম পাওঁ ৰংঘৰ কত অৱস্থিত? শিৱসাগৰত অৱস্থিত। 6 কোনজন আহোম স্বৰ্গদেৱে ধোদৰ আলি নিৰ্মাণ কৰিছিল? 1 গদাধৰ সিংহ, 2 জয়ধ্বজ সিংহ, 3 প্ৰতাপ সিংহ, 4 ৰুদ্ৰ সিংহ। গতিকে ধোদৰ আলি নিৰ্মাণ কৰিছিল গদাধৰ সিংহ। 1 নম্বৰ 1 নম্বৰ হ'ব গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল। প্ৰশ্ন এফ, সন্ধ্যা, ললিতা আৰু কান্তা এই তিনি জলস্ৰোতৰ সংগমস্থলীত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? 1 হয়গ্ৰীৱ মাধৱ, 2 নৱগ্ৰহ, 3 বৈশিষ্ট্য, 4 ৰণচণ্ডী। গতিকে কাৰেক্ট আনসাৰ উইল বি 3 বৈশিষ্ট্য মন্দিৰ। এতিয়া তোমালোকে এই 1 নং প্ৰশ্নৰ সমাধানসমূহ স্ক্ৰীনশ্বট মাৰি তোমালোকৰ ওচৰত যদি কোশ্চিন পেপাৰ আছে সেইটোদি তোমালোকে মিলাই চাব পাৰা। ওকে, কোশ্চিন 2, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 4টা। এ, পাইকৰ ভাগ দুটা কি কি? উত্তৰ, পাইকৰ ভাগ দুটা হ'ল কাৰী আৰু চমুৱা। এতিয়া বি নম্বৰ প্ৰশ্নলৈ আহা, বস্তুগত ঐতিহ্য বুলিলে কি বুজা? বস্তুগত ঐতিহ্য আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকৰ বিভিন্ন কৰ্মৰাজিৰ স্বাক্ষৰ বস্তুগত ৰূপত আমালৈ এৰি থৈ গৈছে, যিবোৰ আমাৰ অতীতৰ বুদ্ধিবৃত্তি, শিল্প সংস্কৃতি, শাসন ব্যৱস্থা আদিৰ কীৰ্তিস্তম্ভ স্বৰূপ আৰু যিবোৰক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। এইবোৰেই হৈছে আমাৰ বস্তুগত ঐতিহ্য। চি, অসমৰ প্ৰচলিত দুবিধ জনপ্ৰিয় সুশীৰ বাদ্যৰ নাম লিখা। অসমৰ প্ৰচলিত দুবিধ জনপ্ৰিয় সুশীৰ বাদ্যৰ নাম হ'ল, মই 4টা কৈ দিছোঁ, তোমালোকে 2টা লিখিলে হ'ব, সিংগা, পেঁপা, গগনা আৰু বাঁহী। এতিয়া ডি নম্বৰলৈ আহা, অসমত বসবাস কৰা 2টা মংগোল জনগোষ্ঠীৰ নাম লিখা। উত্তৰ, অসমত বসবাস কৰা 2টি মংগোলীয় জনগোষ্ঠীৰ নাম হ'ল, মই তোমালোকৰ আগত 4টা কৈছোঁ, তোমালোকে 2টা লিখি দিবা। 1 বড়ো, 2 কোচ, 3 মৰাণ, 4 মটক। ই, অসমৰ 2টা সামাজিক বৈশিষ্ট্য লিখা। অসমৰ 2টা সামাজিক বৈশিষ্ট্য হ'ল, নম্বৰ 1 অসমৰ সমাজ ব্যৱস্থা কৃষিভিত্তিক, নম্বৰ 2 অসমৰ সমাজ ব্যৱস্থা স্বনিৰ্ভৰশীল। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে হিষ্টৰী বিভাগৰ 1 আৰু 2 নম্বৰ কোশ্চিন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত এই হিষ্টৰী বিষয়ৰে 3 আৰু 4 নম্বৰ প্ৰশ্নটো দেখাই দিম। 3, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 5টা। এ, আহোম যুগৰ মৈদাম সংস্কৃতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। বি, প্ৰাচীন অসমৰ ভৌগোলিক পৰিসীমা সম্পৰ্কে এটা টোকা লিখা। চি, অসমত ভক্তি আন্দোলনৰ আৰম্ভণি আৰু বিকাশৰ বিষয়ে চমুকৈ আলোচনা কৰা। ডি, আহোম যুগৰ গড় আৰু শিলসাকৰসমূহৰ বিষয়ে এটি টোকা লিখা। ই, অসমত ধৰ্মীয় পৰম্পৰাসমূহে কিদৰে গতি লাভ কৰিছিল আলোচনা কৰা। এফ, উত্তৰ পূৰ্বাঞ্চল ভাৰতত সংঘটিত হোৱা জনপ্ৰব্ৰজনৰ বিষয়ে এটি
টকা লিখা সো এইখিনি আছিলে 4 মূল্যাংকৰ প্ৰশ্ন এতিয়া কোৱেশ্চন নম্বৰ 4 লৈ আহা কোৱেশ্চন নম্বৰ 4ত আছে অসমীয়া সাংস্কৃতিক জীৱনত চিত্ৰকলাৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা বা অথবাত আছিলে অসমত নৱ বৈষ্ণৱ আন্দোলনে কিদৰে সমাজ জীৱনৰ বিকাশত অৰিহণা যোগাইছে আলোচনা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ আগত এই কোৱেশ্চন 3 আৰু 4 তোমালোকক পাৰ্ট 2ত আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া মই তোমালোকৰ আগত গ্ৰুপ বি খ শাখাৰ পৰা অৰ্থাৎ জিঅ'গ্ৰাফি পাৰ্টৰ পৰা কোৱেশ্চন নম্বৰ 1 আৰু 2 টো আলোচনা কৰিম প্ৰথমতে মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 1 টো লৈ আহিছো তলত দিয়া সমূহৰ নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া 1 into 6 equal to 6 ইয়াতে দিয়া আছে প্ৰশ্ন 8 দিয়া আছে যে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ এখন উপনৈৰ নাম বহুতো উপনদী আছে তাৰ পিছত তোমালোকে এখনৰ নাম লিখি দিবা মই যেনেকৈ দুটা দিছো গদাধৰ গঙ্গাধৰ আছে পুঠিমাৰী আছে এইবিলাক দি দিবা আই আছে মানা আছে বেকি আছে তোমালোকে দিব পাৰিবা বি 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান এটোৰ উত্তৰ হ'ব 398 জন প্ৰতি বৰ্গ কিলোমিটাৰত এতিয়া হিউমাস কি লিখিব আহিছিলে হিউমাস মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰ অৱশিষ্ট অংশ মাটিৰ লগত মিহলি হৈ যি জৈৱ পদাৰ্থ তৈয়াৰ হয় তাকে হিউমাস বলে ডি খাৰিফ শস্যৰ এটা উদাহৰণ দিয়া খাৰিফ শস্যৰ কেইবাটাও উদাহৰণ আমি পাওঁ যেনে 1 মৰাপাট 2 কুঁহিয়াৰ ই নম্বৰ লৈ আহা নিম্নোক্ত বৰৰ ভিতৰত কোনবিধ ক্ষয়শীল সম্পদ 1 বতাহ শক্তি 2 কয়লা 3 কৃষিজাত দ্ৰব্য 4 হাঁহ কুকুৰা ইয়াতে দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা গতিকে কাৰেক্ট আনসাৰ উইল বি 2 কয়লা এফ কুটিৰ শিল্পৰ এটা উদাহৰণ দিয়া উত্তৰ কুটিৰ শিল্পৰ এটা উদাহৰণ হল বাঁহ বেতৰ শিল্প কোশ্চিন 2 তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 4টা এ অসমৰ কোন দুখন সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ সৰু বন্যপ্ৰাণী অভয়াৰণ্য উত্তৰ অসমৰ সকলোতকৈ ডাঙৰ বন্যপ্ৰাণী অভয়াৰণ্য হল মাৰাত লাংগি আৰু সৰু হল পানী দিহিং এতিয়া সম্পদ কি সম্পদ প্ৰাকৃতিকভাৱে বা কৃত্ৰিমভাৱে তৈয়াৰ কৰি আমি ব্যৱহাৰ কৰা অথবা ব্যৱহাৰ কৰিব পৰা সকলো সামগ্ৰী হল সম্পদ সি অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা অসমৰ জনসংখ্যা বৃদ্ধিৰ দুটা কাৰণ হল জন্মহাৰ বৃদ্ধি 2 মৃত্যুৰ হাৰ হ্ৰাস 3 জনপ্ৰব্ৰজন ডি অসমৰ জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা আৰু ই কৃষিভিত্তিক উদ্যোগ কি একেলগে আনসাৰখিনি পাবা ডি অসমৰ জলবায়ুৰ দুটা বৈশিষ্ট্য হল নাম্বাৰ 1 গ্ৰীষ্মকালত প্ৰচুৰ বৃষ্টিপাত আৰু শীতকালত বৰষুণৰ পৰিমাণ কম হয় নাম্বাৰ 2 অতিমাত্ৰা আৰ্দ্ৰতা আৰু নিম্ন উত্তাপৰ দ্বাৰা অসমৰ জলবায়ু নিয়ন্ত্ৰিত ই নম্বৰটো আছিল কৃষিভিত্তিক উদ্যোগ কি কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগক কৃষিভিত্তিক উদ্যোগ বলে যেনে চাহ উদ্যোগ মৰাপাট উদ্যোগ ধানৰ উদ্যোগ কুঁহিয়াৰ উদ্যোগ এইবিলাক হল কৃষি উদ্যোগ সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিলে 2024 বৰ্ষত অহা স্বদেশ অধ্যয়নৰ জিঅ'গ্ৰাফি পাৰ্টৰ কোশ্চিন 1 আৰু 2 ৰ সম্পূৰ্ণ সমাধান মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে মই এতিয়া তোমালোকৰ আগত কোশ্চিন 3 আৰু 4 টো মাতি দিম তোমালোকে চাই যাবা আৰু পাৰ্ট 3 লিখি মই সেইখিনি তোমালোকৰ আগত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম 3 তলৰ
প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 5টা 4 × 5 = 20 এ স্বাধীনতাৰ পাছত অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণবোৰ বৰ্ণনা কৰা। নাম্বাৰ বি অসমৰ উদ্যোগসমূহৰ বিষয়ে এটা টকা লিখা। কোৱেশ্চন চি অসমৰ মানৱ সম্পদ বিকাশৰ বাবে কেনে ব্যৱস্থা আৰু উদ্যোগৰ প্ৰয়োজন বুজাই লিখা। ডি অসমৰ বিভিন্ন প্ৰকাৰৰ মাটিৰ বিষয়ে বৰ্ণনা কৰা। ই অসমৰ কৃষি সমস্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা। এফ শিল্প উদ্যোগত অসমৰ পিছ পৰি ৰোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা। কোৱেশ্চন নাম্বাৰ 6 নম্বৰ প্ৰশ্ন অসমৰ ভূ প্ৰাকৃতিক বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা। অসমৰ জনসংখ্যা বিতৰণত বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱৰ সম্পৰ্কে চমুকৈ লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে 2024ত অহা স্বদেশ অধ্যয়ন বিষয়ৰ প্ৰশ্নসমূহ আৰু কোৱেশ্চন 1 আৰু 2ৰ সম্পূৰ্ণ সমাধান। আশা কৰিছোঁ এই প্ৰশ্নৰ সমাধান তথা প্ৰশ্নসমূহে তোমালোকৰ অহা পৰীক্ষাসমূহত প্ৰস্তুতি লোৱাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।